হয় নমস্কাৰ সকলোকে হ্যাপি নতুন বছৰৰ সকলোকে হ্যাপি নিউ ইয়াৰ সৰ্বপ্ৰথমে আপোনালোকক মোৰ বিবি ব্লগছ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি জাস্ট এটি সৰু এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আমি দৈনন্দিন আমাৰ ঘৰত যেটো শাক পাচলি ব্যৱহাৰ কৰোঁ তাৰে ভিতৰত একদম এটি ফালতু সবজি হৈছে আমাৰ আলুটো খালে কি হয় আপোনাৰ ফ্যাটি লিভাৰ সমস্যাটো থাকিব লগতে আপোনাৰ কি আছে কি চৰ্বি লেভেলটো বঢ়াই দিব লগতে কি আছে কি আপোনাৰ থাইৰয়ডৰ সমস্যা যেনিবা আছে আপোনালোকে আলুটো খাব নালাগে লগতে আপোনালোকৰ জইণ্ট পেইনৰ যদি এইবিলাক সমস্যা আছে তো আপোনালোকে বিলকুল আলুটো খাব নালাগে লগতে কি কৰে আপোনাৰ পলিসিস্টিক ওভাৰিয়ান সিনড্ৰোম যাক কয় নেকি আপোনাৰ পিচিএছৰ মানে সমস্যা থাকিব পাৰে তো পৰাপক্ষত আমি জাংক ফুড বিলাক এৰিব লাগে তো তাতে কথা এটা হৈ গ'ল কি আপোনাৰ আলুটো আপোনাৰ নেশনেল সেন্টার অফ মাইটোকন্ড্রিয়া আপনার ইনফরমেশন রিসার্চের পৰা এটা প্রুভ কৰিছে যে আলুটো আমাৰ টাইপ 2 ডায়াবেটিসৰ কাৰণে বহুত বেয়া তো আদারওয়াইজ আমি বেলেগ মানুহ আলুটো খোৱাটো ইমান এটা ভাল নহয় তো তাতে আছে কি আমাৰ আলুটোৱে বডি ডিটক্সিফিকেশন নকৰে তো আলু আমাৰ কাৰণে বেষ্ট নহয় তো তাৰ ফলনি আপোনালোকে লাউটো খাব পাৰে লাউটো আমাৰ বডিৰ কাৰণে বডি ডিটক্সিফিকেশন কৰে তো সেইটোৱে কি আপোনাৰ নেশনেল সেন্টার অফ মাইটোকন্ড্রিয়া ইনফরমেশন রিসার্চে